গুড মৰ্ণিং আৰু সময় হৈছে 11:30 এতিয়া গুড মৰ্ণিং হৈ থকা নাই। মই আনিব গৈছিলোঁ চিলিণ্ডাৰ আৰু এইটো বছৰৰ চাগে ফাৰ্ষ্ট এনেকুৱা গৰম নেকি আজি, বা যিটো ৰ'দ দিছে বাহিৰত উপায় নাই। মই ফেন চলাই আৰামছে পাকাত শুই আছোঁ মজাকৈ। আৰু গাড়ী কিছুমান ডকুমেণ্টছ ফেইল হ'ব মোৰ এতিয়া, 1 বছৰ হ'লে গাড়ী কিনা, আৰু গাড়ীও বহুত চলিলে ভাই, 30,000 মান চলিলে, 23,000 মান চলিলে 1 বছৰ নহওঁতেই। তো সেইকাৰণে আজি গাড়ী চাড়ী ওলোৱা নাই, ৰেষ্ট দিছোঁ। গাড়ী স্কুটি লৈ গ'লোঁ, চিলিণ্ডাৰ আনিলোঁ, জিম নাছিলোঁ তো আৰামছে ৰেষ্ট। আজি গুৱাহাটীত যাব লগা কাম নাই, একো নাই, বিন্দাছ ৰেষ্ট। আৰু গ'লেও থাকিলেও কাম থাকিলেও নগ'লোঁ হয়, এনেকুৱা ৰ'দত কোনে যাব, নোৱাৰি যাব। সেইকাৰণে গাড়ীত ডকুমেণ্টছ পিছফালে দেখিছেনে নেক্সা লিখা আছে, পানী বটল এটি, ঠাণ্ডা পানী বটল এটি। তো ডকুমেণ্টছবোৰ ক্লিয়াৰ কৰিলোঁ, লৈ মোবাইলত এনেই কিবা কানি চাই আছিলোঁ, ৰিল চাই আছিলোঁ। বোলো আজি ৰেষ্টে লওক, হেণ্ড চেণ্ড চলাই। ঘৰত কোনো মায়ে নাই, মায়ে গৈছে ওলাই গৈছে, আহিব এতিয়া। তো এই আৰু জিম টিম নাছিল আজি, পূৰা ডে বিন্দাছ এনজয়। অলপ আকৌ ৰাতি অলপ গধূলিকৈ দোকানত যাম, ৱাইফাই আছে দোকানত, বিন্দাছ খেলা চাম, 9:30 বজাত আহিম, খুম। আজি বিশেষ কাম নাই, মই দেখাই আছোঁ ৰ'ব কি কৰি আছোঁ। আৰু ৰেষ্ট লৈ লওঁ, আগতে শুই লওঁ অলপ মজাকৈ। কথাটো হ'ল কি, মই যাব লাগে এই ফিচাৰীত, ফিচাৰী মোৰ এই দেখা নাপাব, ইয়াৰ পৰা দেখা নাপাব, বহুত দূৰত আছে ফিচাৰী এটা। চকী এখন আগত আছে, পোচ এটা আছে, ঘৰ এটা আছে, কিন্তু মই ৰ'দটো দেখাব পাৰিম। ৰ'দটো চাওক অৱস্থা, কিয় খাতৰা ৰ'দ দিয়া আহে আজ। কেনেকৈ উঠি যাম মই ইয়াৰ পৰা, পাকাই জীৱন হৈছে। মই শুই আছোঁ, ইহঁতে ঘূৰি আছে, চা কি মজা ইহঁতৰ জীৱনে গ'লে। হ'লেও মোৰ ইয়াতে গছ কম, যিমান থাকিব লাগিছিল সিমান নাই, বহুত কাটা গ'ল। এই বাউণ্ডাৰীবিলাকৰ ওচৰতনো গছ থাকিব নিদিয়ে, খোৱা বস্তুৰ গছ লগাব লাগে, তেতিয়াহ'লে থাকে, নহ'লে নাথাকে। মানে ছিষ্টেমটো হ'ল সেইটো। কাম আছে, বহুত কাম আছে। উঠি যাবই পৰা নাই নহয়, মই ইয়াৰ পৰা শুই আছোঁ তেতিয়াৰ পৰা। মাষ্ট ৱেডাৰ বুলি কৈছোঁ, মাষ্ট ৱেডাৰ। সেইটো এনেই এটা ঘৰ, কাম নোহোৱা। পেলা এই ক'ত গ'লি তই হাৰামি, সি মিছনত আছে, যা এনজয় কৰ। অলপ আগতে মই শুলোঁ, মানে ঘৰত থাকোঁতে শুলোঁ, এনেকুৱা মহে খালে, মুখ চুখ কপাল চপাল ফুলাই পেলাইছে মোক। তাৰপিছত আহিলোঁ দোকানত, আহি বেছি টাইম হোৱা নাই দোকানত অহা, এতিয়া 7:30 হৈছে। দোকানত মাৰ আধা আধি শেষ, এখন ফুল কৰিব টাইম হৈছে আৰু লাহে লাহে মোৰ, বুজিছে না। চেছ বৰ্ড, লুডু এইবোৰ আছে, আৰু নতুন নতুন কিবা বস্তু আনিব লগা হৈছে। ফুটবল নাই, ভলীবল নাই, এইবোৰ শেষ হৈছে। জোতা নাই, জোতা ৰানিং জোতা এইবোৰ আনিব লগা হৈছে, নতুন কালেকশ্যন ভৰাব লগা হৈছে, বুজিছে ন। ট্ৰেক পেণ্ট আছে বাৰু, এই টেকনোৰ ট্ৰেক পেণ্ট, এইকেইটা ভাল কোৱালিটিৰ ট্ৰেক পেণ্ট, টেকনো কোম্পানী। জেকেটকেইটা সোমাই থ'ব পৰা হৈছে, যিটোহে গৰম দিছে, জেকেট আৰু বাহিৰত থৈ দিলে এনে ধূলা মাখা পৰি থাকিব। ট্ৰেক পেণ্ট আছে বাৰু, বহুত আছে, ট্ৰেক পেণ্টত টেনশ্যন নাই। মই মানে ইনষ্টাগ্ৰামত দুটামান ভিডিঅ' আপলোড দিছিলোঁ হা, ভিডিঅ'কেইটাৰ মই কমেণ্টকেইটা আপোনালোকক দেখাওঁ। এনেকুৱা জঘন্য কমেণ্ট কিছুমানে দিয়ে, মই বেয়া নাপাওঁ দিয়া, ভাল নাপাওঁ, কিন্তু এজন মানুহে বেছিকৈ কমেণ্ট দি থাকে, মই সেইজনক দেখা আছোঁ, চাব ৰ'ব। ইনষ্টাগ্ৰামত দিছিলোঁ পেট্ৰলৰ দামৰ বিষয়ে, এইজন মানুহে অৰূপ কলিতা নেকি, অৰূপ হাজৰিকা, আৰু এইটো মোক ঢেৰ কমেণ্ট দিয়ে হা। ক'ত গ'লে মানুহটোৰ প্ৰফাইলটো লগ আছে, আৰু এটা দিছে মই দেখাই আছোঁ, এইটো চাওকচোন, ইণ্টাৰেষ্টিং কমেণ্ট এটা দিছে, কংগ্ৰেছী দালাল। এইটো কি কথা ভাই, কিছুমান উচিত কথাত মাত মাতিলে বোলে মই কংগ্ৰেছী দালাল হৈ যাওঁ, কিছুমান সঁচা কথাত মাত মাতিলে মই কংগ্ৰেছী দালাল হৈ যাওঁ। এইটো টাইমত যদি কংগ্ৰেছ কোনোবাই যোগদান কৰে বা কংগ্ৰেছৰ হকে মাত মাতে, তেতিয়াহ'লে তাতকৈ মূৰ্খ কোনো নাই, কাৰণ কংগ্ৰেছৰ অৱস্থা নাই। আৰু এইটো টাইমত যদি কংগ্ৰেছৰ মাত মাতি মই কিবা হেৰি কৰোঁ, তেতিয়াহ'লে মোৰ নিচিনা মূৰ্খও কোনো নাই ভাই। মই কংগ্ৰেছ বিজেপি এইবোৰ নহয়, কিছুমান ভাল নলগা বস্তু যেতিয়া চলি থাকে অসমখনত, তেতিয়া মাত মাতাটো আমাৰ যুক্তি। যিহেতু আমি এখন ভাৰতবৰ্ষতে আছোঁ, এখন ভাৰতবৰ্ষৰে আমি জনতা, তো সেইটো কাৰণে আমি মাত মাতাটো যুক্তি, সেইকাৰণেহে মাত মাতোঁ। মই এনেই কিছুমান আল্টু ফাল্টু কামত নামাতোঁ। তো এইবোৰ কমেণ্ট দেখিছে না, আৰু ঢেৰ কমেণ্ট আছে, মই দেখাম বাৰু পিছত কেতিয়াবা সময় পালে। তো এনেকুৱা কথা আৰু কিছুমান, তাকে বহি পেলাই মই কমেণ্টবোৰ পঢ়ি আছিলোঁ, মই আপোনালোকক দেখাই দিওঁ।
সেইটোৱে কথা। বিজেপি কংগ্ৰেছ কোনো নহয়, চবে মাত মাতিব, কিবা ভুল দেখিলে মাত মাতিব ভাই, হয় নহয়? বহুত জাকেতে তাকে দিব। আমি না ধৰি না বিজেপি কংগ্ৰেছ কৰি পেলাই না কিবা ইনকাম কৰিম কিবা কৰিম সেইটো নহয় না। আমি জাষ্ট বেয়াটো বেয়া ভালটো ভাল। আজিকালি চৰকাৰৰ বিৰুদ্ধে কিবা এটা ক'লে ন বিজেপি কংগ্ৰেছ বনাই মানে হেৰি বনাই দিয়ে, কংগ্ৰেছী বনাই দিয়ে। তো মোক দুজন মানে ৰিলত যোৱাকালি এটা মই ভিডিঅ' ইনষ্টাগ্ৰামত আপলোড দিলোঁ, সেইটোত কমেণ্ট দিলে যে মই বোলে বিজেপি মানে কংগ্ৰেছৰ দালাল বোলে। হয়, মই এটা কথা বুজি নাপাওঁ, এইটো টাইমত যদি কংগ্ৰেছক কোনোবাই ছাপোৰ্ট কৰে, সি মূৰ্খ নহয় কিবা বেলেগ হ'ব নেকি কওকচোন বাৰু। কংগ্ৰেছে পালে 20খন ছিট গোটেই অসমত, তাৰে আকৌ 18জনে বোলে মুছলিম। মানে গমটো পাইছে আমাৰ অসমত কি চলি আছে, হয় নহয়? যদি আকৌ মই তাতে ছাপোৰ্ট কৰোঁ, মানুহে মোক সোধাই দিব নাই। মই বিজেপি কংগ্ৰেছ এইবোৰ নহয়, মানে যিটো সত্য সেইটো ন। 2015 যেতিয়া পিছত বিজেপি গভৰ্ণমেণ্ট আহিল ন, তেতিয়া কমপ্লিট চেঞ্জ হৈ গ'ল বস্তুবিলাক। সেইটো কাৰণেহে মই মাত মাতো দেই। 70 টকাৰ পেট্ৰল 100 টকা কৰি থ'লে, আৰু 100 টকাৰ পৰা 2 টকা কমাই 98 কৰি থ'লে। হয়, বৰালি কিমান সেইটো চাবি ন। 70 টকাৰ পৰা 98, ভাবকচোন। এতিয়া বাৰু যুদ্ধ হৈছে, বেছি হৈছে। মই সেইটো ভিডিঅ' বনাই আপলোড দিয়াৰ কাৰণে মোক কংগ্ৰেছৰ দালাল বুলি কৈছে। বস্তুবিলাক বুজি নাপাওঁ মই, কিয় এনেকুৱা কৰে মানুহে। অন্ধভক্ত হ'ব লাগে, কিন্তু ইমানো নহয়, বুজিছে নাই? চকু মুজি থাকিব নালাগে ইমানো ভাই। তো সেইটো কাৰণে মই ভক্ত কেইজনমান আছে, সেইজনকে কৈছোঁ, মই বিজেপি কংগ্ৰেছ নহয়, মোক কেনেকুৱাকৈ টানি নিনিব বস্তুবিলাকত। যেতিয়া মাত মাতিব লাগে তেতিয়া আপোনালোকেও মাতিব, ময়ো মাতিম, চবেই মাতিব, বুজিছে? এনেকুৱাকৈ চকু মুজি খেলা, কটি চালিকি হেৰি নাথাকিব খেলা। আমি তেনেকুৱা মানুহ নহয় বাৰু। আমি ভয় কৰা বিধৰ মানুহ নহয়। বস্তু এই নামকেইটা নকওঁ, মই নিজে গম পাব, যোনে যোনে কংগ্ৰেছী দালাল কিবা দালাল বুলি কয়, সিহঁতে গম পাব। এইটো টাইমত মই কংগ্ৰেছ কৰিব নাযাওঁ। শাসনত থাকিলে বেলেগ কথা আছিলে বোলো, এতিয়া নাই। মানে কম্পিটিশ্যনত থাকিলেও বেলেগ কথা আছিল, কম্পিটিশ্যনতো নাই। তো তেনেকুৱা পৰিস্থিতিত মই কংগ্ৰেছ হ'ব নাযাওঁ। আৰু যিবোৰ ভুল কৰে সেইবোৰ মাত মাতিবই লাগে, যিবোৰ ভাল কাম কৰে সেইবোৰো ক'ব লাগে, বুজিছা নাই? বিজেপি বৰ্তমান এতিয়া যিটো পৰিস্থিতি কৰি আছে, সেইটোক লৈ মাত মাতিব লাগিব। না কংগ্ৰেছ মানে না বিৰোধী দলটোৱে কিবা ভাল কামৰ কাৰণে মাত মাতে, না শাসনত থকা কেইটাই ভাল কামৰ কাৰণে মাত মাতে, কোনো নামাতে। চিলিণ্ডাৰ কিমান ক্ৰাইচিছ হৈছে বৰ্তমান, পেট্ৰল কিমান দাম বাঢ়িল, আলু পিঁয়াজৰ দাম কিমান বাঢ়িল, ব্ৰেডৰ দাম বাঢ়িল, গাখীৰৰ দাম বাঢ়িল, সকলো বস্তুৰে দাম বাঢ়িল। তো সেইবোৰৰ ওপৰত আমি যদি মাত নামাতোঁ, কোনে মাত মাতিব ভাই? কাৰণ ফেচটো আমিয়ে কৰোঁ ন, সাধাৰণ আমি মিডল ক্লাছতো নপৰোঁ, আমি গৰীব মানুহ পৰোঁ। তো আমিয়ে মাত মাতিব লাগিব, কোনে মাত মাতিব ভাই? সেইকাৰণে মাত মাতোঁ। কোনোবাই যদি কংগ্ৰেছী দালাল বুলি কয়, স্বাগতম কৰিছোঁ। আৰু যেতিয়া মই ৰিপ্লাই দিব ল'ম, তেতিয়া কান্দিব ল'ব কিন্তু আপোনালোকে। নেক্সট টাইম কংগ্ৰেছী দালাল চালাল নক'ব। কাক কৈছোঁ কোনে গম পাই গৈছে। মোৰ যে লেপটপ এটা আছে, মই নিজে পাহৰিছিলোঁ। তাকেহে কেতিয়াবা কাৰণে মনত পৰে, আৰু তাতে ভিডিঅ' চলি আছে, আৰু ডিছপ্লেখন দেখিছে ন, অৱস্থা নাই। আৰু এটা বস্তু দেখাই আছোঁ বাৰু, এই চাওকচোন অৱস্থা। এইটো গ'ল আৰু, এইটো বাকী নাই আৰু যাব হা। তো কথাটো হ'ল কি, এইটো ইয়াতে থাকে ন, ইয়াতে এই টেবুলৰ ওপৰতে আছিল আজি ইমান দিন। মই মানে মন কৰা নাই, বস্তুটো এনেকৈ থাকে ন, এনেকৈ ইয়াত হেঁচে, কোনোবা আহি পেলাই হেঁচিলে মানে এইটো ডিছপ্লেটো গ'ল চাগে। মোৰ তেনেকুৱা ফিল হৈছে আজি। ইয়াৰ মেটেলটো গৈছে। ঐ ভাই, এই কামো নকৰা হৈছে, ই গ'ল আৰু দে। বহুত দিন চলালোঁ ইয়াৰ বহুত দিন চলালোঁ, আৰু এতিয়া নাই আৰু। এতিয়া মোৰে ভিডিঅ' চাই আছোঁ মই, আৰু ভিডিঅ' এডিট কৰি আছোঁ লগতে। সময়ো হ'ল এতিয়া, কেইটা বাজিল? 9:06 কাৰেক্ট, 9:06 কাৰেক্ট। তো যাওঁ আৰু লাহে লাহে। IPL চাই আছোঁ, IPLখন শেষ হ'লেই যাওঁ। ঝাৰু তাৰু মাৰি বাহিৰত থকা বস্তুবোৰ সোমাই দিলোঁ। এই টি চাৰ্টবোৰ আছিল, জাৰ্চিবোৰ আছিল, ফুটবল আছিল, চব সামৰি এতিয়া সময় হৈছে মোৰ 9:36। আজি ভিডিঅ'টো স্কিপ নকৰিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি থৈ দিব, স্কিপ নকৰিব হা। আহি আছে এগেইন ভিডিঅ', কালি মৰ্ণিঙত আহি আছে। অ'কে, লগ পাই আছোঁ। দিছি না, আহিল আৰু আৰম্ভণি। এনেকুৱা ৰ'দ দিছে ভাই, জিমত যাওঁ কেনেকৈ মই? 7:30 হৈছে, 7:30 এনেকুৱা ৰ'দ। গাড়ী ৰেচ গাড়ী মোৰ জিমত ৰাতিপুৱা উঠি। এতিয়া সময় হৈছে 7:40 আৰু কেনেকুৱা ৰ'দ দিছে বাহিৰত, বা চাব নেকি এবাৰ? স্কুটি লৈ আহিছোঁ, এয়া ৰ'দৰ প্ৰকল্প। জিম মাৰি কেলকেলা কৰিম মই এই গৰমত। এচি আছে বাৰু, এচি থাকিলেও এচিটো নচলাইহে, নচলাই বৰ কনজুচ। যাম বাহিৰে বাহিৰে বজাৰত,
বজাৰত দেখা পাব কেনেকুৱা গৰম ভাই, কেনেকুৱা গৰম। এইটো বছৰৰ ফাৰ্ষ্ট যোৱাকালি আৰু আজি দিছে, ফাটাই দিছে, বেয়া ফাটাই দিছে।